চেঙা বিধানসভা সমষ্টিৰ কোকাৰপাৰত কংগ্ৰেছৰ নিৰ্বাচনী সভা দেওবাৰে সন্ধিয়া চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত কোকাৰপাৰত বৰমাৰা মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু কোকাৰপাৰ বুথ কমিটিৰ সহযোগত অনুষ্ঠিত হয় সভাখন। চেঙা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ সমৰ্থনত অনুষ্ঠিত হয় নিৰ্বাচনী সভাখন। কংগ্ৰেছ নেতা ফেট্টুছ আলীয়ে আধৰা নিৰ্বাচনী সভাখনত সভাপতিত্ব কৰে বৰমাৰা মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি মাহবুবুৰ ৰহমানে। আমার আগন্তুক যে 9 তারিখত নির্বাচন আছে, আমার চেঙা সমষ্টিত প্রার্থিত্ব আগবঢ়াইছে আব্দুর রহিম আহমেদক। আপোনালোকে সাংবাদিক বন্ধুসকলে দেখিছে মানুহ কেনেকৈ আপোনাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি কুকাৰপাৰ এটা বুথ সভা দিছিলোঁ, এইটো এখন সভা হৈ থকা না জনসামুদ্ৰিক পৰিণত হৈছে। আপোনালোকে দেখিছে ইয়াতে আমি ধাৰণা কৰিব পাৰোঁ আগন্তুক যি 9 তাৰিখত নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আব্দুৰ ৰহিম আহমেদ অগণন ভোটত জয়লাভ কৰিব বুলি মোৰ ধাৰণা হৈছে। আজিৰ এই সভাত যিখিনি মই দেখা পাইছোঁ, যি আই মাতৃ ডেকা বন্ধু বয়োজ্যেষ্ঠ মানুহ যি ভোট পৰিছে, এই ভোটত মই ভাবোঁ আব্দুৰ ৰহিম আহমেদৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা নহয়। বাকীখিনি যি ভোট পাব তাতকৈ বেছি ভোট পাই আব্দুৰ ৰহিম আহমেদে জয়যুক্ত হ'ব। এখন বুথ মিটিং সাধাৰণতে মানুহ থাকে ক'ৰবাত আপোনাৰ 200 বা 100। আপোনালোকে সাংবাদিক বন্ধুসকলে দেখিছে ইয়াত মিনিমাম আপোনাৰ 3000 মানুহ গোট খাইছে কুকাৰপাৰত। গোটেই 23 নং চেঙা সমষ্টিৰ ৰাইজক আমাৰ এই কুকাৰপাৰ বুথ সভাৰ পৰা আমি তেওঁলোকক অনুৰোধ জনাইছোঁ, আগন্তুক যি 9 তাৰিখত নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আব্দুৰ ৰহিম আহমেদক বিপুল ভোটত হাতে চিনত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাইছোঁ। হ'ব।